হয়, বিগত বছৰকেইটিত আমাৰ আঞ্চলিক ৰাইজে আৰু আঞ্চলিক চেতনাই বহু দাবীৰ মূৰত সাতকুৰি কৃষক শ্বহীদৰ স্মৃতিত এই দৰঙী সংগ্ৰহালয়টো নিৰ্মাণ হৈছিল। ইয়াত কিন্তু 10 বছৰো অতিক্ৰম হৈ গ'লে আজিলৈ এইটো উদ্বোধন হোৱা নাই। 2.5 কোটি টকাৰ কাম যিটো জয়ী হৈ গৈছে বৰ্তমান। এই এতিয়া কালি গম পোৱা মতে এজন মানুহৰ গৃহত আহি ৱাল খহি পৰিছে। দেখা পোৱা যায় যে ৱালসমূহ বহুত ফাট মেলিছে বিল্ডিঙৰ। আমি কিছুদিন আগত ইয়াৰ কথা জনাওঁতে তেওঁলোকে কৈছিল আমাৰ এইটো কাম নহয়, বিভাগীয় কৰ্তৃপক্ষ ইয়াৰ ঠিকাদাৰৰ শ্ৰেণী কাম। আৰু ঠিকাদাৰক ক'লে আমি এইটো বিভাগলৈ পঠাইছোঁ, বিভাগৰ কাম। এতিয়া আমি কাক পঠিয়াম, কাক কম একো ক'ব পৰা নাই। কিছুদিন আগতে ইয়াত ফাট মেলোঁতে ৰং মাৰি পেলাই ইয়াত মেৰামতি কৰি থৈ দিছে বৰ্তমান দেখা পোৱা যায় যে। আৰু ইয়াত দেখা পোৱা গৈছে যে বৰ্তমান ৱালখন খহি পৰিছে, কিন্তু ইয়াত কোনো এজন চিকিউৰিটি ব্যৱস্থা একোৱে নাই। য'ত ইয়াত কত সম্পত্তি আছে, ইয়াত যদি কিবা কাৰণে চুৰ হয় তেতিয়া কোন দায়ী হ'ব? বস্তুখিনি কাৰ লছ হ'ব? টকা আহিছে, চৰকাৰে কোটি কোটি টকা বৰ্তমান পানী কৰি পেলাইছে। ক্ষতি এতিয়া আমাৰ পথৰুঘাট বাকী ৰাইজৰ ক্ষতি হৈছে। বিভাগীয় ঠিকাদাৰ যোনে এই কামটো কৰিছিল আৰু ইঞ্জিনিয়াৰ শ্ৰেণীৰ পৰা হাত কৰি ইয়াত লিংক থকা হেন লাগিছে। গতিকে সেইসমূহৰ ওপৰত কম সময়ৰ ভিতৰত তদন্ত এটা হ'ব লাগে। আচলতে কি, আমাৰ পথৰুঘাটৰ সাতকুৰি যি কৃষক শ্বহীদ হৈছিল, তেখেতসকলৰ স্মৃতিত দৰঙী সংগ্ৰহালয়টো এইটো আমি পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু এজাতি ধৰা ঠিকাদাৰে হওক তো ইঞ্জিনিয়াৰে হওক, তেওঁলোকৰ গাফিলতিৰ ফলত আজিৰ এই অৱস্থাটো ঘটিছে। আপোনালোকে দেখাই পাইছে যিখন ৱাল, যিটো সংগ্ৰহালয়টো উদ্বোধন নোহোৱাৰ আগতে ৱাল খহি পৰিল। গতিকে এই ক্ষেত্ৰত আমি কামটো ভাল হোৱা নাই বুলি আমি ইঞ্জিনিয়াৰক বহুবাৰ কোৱা হৈছিল। তেখেতসকলে কি মেনেজ মাষ্টাৰ তেখেতসকলেহে জানে। কিন্তু তাৰ ফলত আমাৰ পথৰুঘাটৰ ৰাইজৰ এটা বিস্তৰ ক্ষতি হোৱা যেন মই অনুভৱ কৰিছোঁ। আমি ইয়াৰ আগত বিল্ডিংটোৰ ফাট মেলিছিল তলপিনে, সেই ক্ষেত্ৰত আমি ইঞ্জিনিয়াৰক জনোৱা হৈছিল বা ডিপাৰ্টমেণ্টক জনোৱা হৈছিল। কোনো ধৰণৰ হেৰি নাই, এইটো হয়ে বুলি কৈছে, ফাটে বুলি কৈছে, এইটো পিছত ৰিপেয়াৰিং কৰি দিলে ঠিক হৈ যায় বুলি কৈছে। তাৰ ফলত আমাৰ পথৰুঘাটৰ ক্ষতি।